হে নমস্কাৰ বন্ধু বান্ধৱীসকল, তো নিজৰ বুলি আপোনালোকক কি খবৰ? তো মই আজি আপোনালোকক মানে ভাইৰেল বয়ক মই দেখাবলৈ বিচাৰিছোঁ। মানে ভাইৰেল বয় বুলি ক'লে মানে আপোনালোকে এতিয়া চিনি নাপাওঁ, মই ফটককৈ মই দেখাই দিম আপোনালোকক দেই। মানে চিনি নোপোৱা মানুহ নাই কিন্তু দেই, মই আপোনালোকক কৈ দিলোঁ। মই মানে এতিয়া যাক দেখুৱাম বুলি ভাবিছোঁ নহয়, মানে প্ৰত্যেকে চিনি পায়, মানে ফেচবুকত পুৰা মেইন আৰু। ঠিক আছে, মই আপোনালোকক পুৰা দেখাই দিব লৈছোঁ দেই। টেং টেং, এই আমাৰ ভাইৰেল বয় নিজা বুলি। আচ্ছা, এইফালে চা, এইফালে মোবাইললে। কেতিয়া আহিলা তুমি? এতিয়া মজা দেই। ইয়াৰ মামা হয় নাই? মামা আছে নাই? ইয়াৰ ঘৰত কোন কোন আছে বাৰু? আইতা আছে, মামা আছে, মামী আছে। এইফালে চোৱা আকৌ, কেমেৰালৈ চোৱা। লাজ লাগিছে নেকি বাৰু? লাজ লাগিছে? মজা। তুমি কাৰ লগত আহিছা? মজা। আমাৰ হ'লে যাব লাগে নহয় এতিয়া? আমাৰ হ'লে যাম, নিজৰ বুলি যাম। নিজৰ বুলি মজা মজা। তুমি সেই গান গাব জানা নাই? গান এটা গাই দিয়াচোন মজাকে। আজয় 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 আজয়, মজা লাগিলে দেই। এইফালে চা আকৌ, মনে যান মোবাইল তো নিজৰ বুলি আমাৰ এজন ভেনিধৰ। তো আপোনালোকে তো সকলোৱে চিনি পায় দেই, আমাৰ মানে ভাইৰেল বয় মানে আমাৰ দেউতাক। কিবা এটা কৈ দিয়া নিজৰ বুলি। নিজৰ বুলি মানে কি বুলি ক'ম, এইটো মোৰ নিজৰ খোলালি যেন খোলালি নিজৰ যেন লাগে নহয়। যেন কিহত যেন নিজৰ খোলালি নিজে হ'লে এই মানে দৰ্শকৰ আগত মানে লাজ পাইছে, নিজৰ এনে লাগে নহয় নিজৰ বুলি। নিজৰ খোলালি আৰু নিজৰ খোলালি যিহেতু গাঁওখনলৈ আহিলোঁ, আহিলোঁ আৰু সেই বুলি ভাবিলোঁ নিজৰ খোলালিটোৰ ওচৰত সোমাই যাওঁ আৰু লগ অকণমান কৰি যাওঁ। আৰু তাহাঁতৰ ঘৰলৈ যাম, এতিয়া আমাৰ খোলালিটোৰ ঘৰলৈ যাম। কিন্তু যোৱাৰ আগতে মই কি কৰিলোঁ, খোলালিটোক মাতি দিলোঁ ইয়াত। মাতি পেলাই বোলো এসাঁজ খাই যাওঁ ইয়াতে নিজৰ বুলি। তাৰপিছত তোমালোকৰ ঘৰত গৈ খামগে, পুৰা জমি থাকিব। লাগিলে পেট যি হয় সেইটো পিছৰ কথা, কিন্তু খোৱাটোতো খামেই। সেইকাৰণে বোলো ভাবিলো বিকাশকো মাতি দিওঁ, এসাঁজ খাই বৈ ধুনীয়াকে যাম। আৰু সদায়তো লগ পাই নাথাকো ন, বছৰেকৰ মূৰত বা কেইবছৰ মূৰত লগ পাওঁ কোনো সিদ্ধান্ত নাই। আৰু সেইকাৰণে বিকাশকো ভাল লাগে, কিবা এটা ভাল লাগে মানে নিজৰ লাগে। সেইকাৰণে আজি লগ কৰিও যাওঁ আৰু লগতে তাকো মাতি দিওঁ, আমাৰ সৰু বাৰীখন দেখুৱাই দিওঁ। খোলালি বুলি কওঁহে, যিহেতু সিহঁতৰ গাঁৱৰ পৰাই লৈ গৈছো ছোৱালী, কিন্তু এই ঘৰৰ পৰাই লৈ গৈছো বুলি সিও গম নাপালে। মানে ধৰি লওক মানে আমাৰ যে একেবাৰে ওচৰ পৰাই নিছে বুলি কিন্তু গম নাপাওঁ আকৌ দেই। মানে ধৰি লওক আমাৰ এইকণ আমাৰ ভাইটি দেই, দেখাইছোঁ পুৰা ধুনীয়া বহি আছে। তাৰপিছত মানে গম নাপাওঁ। তাৰপিছত সেই নহয় ভিন্দি গম আছে নাই? মই কথা এটা সুধিব বিচাৰিছোঁ, মানে খেলটো গম পাইছা নাই? একদম বৰ ডাঙৰ কাণ্ড এটা হৈ গ'ল নহয়। কেনেকুৱা কাণ্ড হ'ল? মানে তুমি নীতিকেশ দাস পংখী সন্দিকৈ তুমি শুনিছা নহয়? কাহিনীটো শুনিছা নহয়? ঠিক আছে। তো এতিয়াতো মানে কৈ আছে দেই, মানে পংখী সন্দিকৈ মানে নীতিকেশ দাসে মানে লাখুটে মৰিয়াই হত্যা কৰিল বুলি কৈছে। আৰু মানে ধৰি লওক দেই, এতিয়া মানে যোনসকল লোক মানে দেই ৰাইজসকলে প্ৰতিবাদ কৰি আছে, মানে ধৰি লওক তুমি এতিয়া কিছু লোকে এতিয়া মানে এনেকুৱা এতিয়া ক'বলৈ মানে সুযোগ মানে এনেকুৱাই পাই আছে। ধৰি লওক দেই, এতিয়া কৈ আছে দেই, চাকৰি কৰা সেই দৰা বিচাৰিছিল নহয়, মানে পালিচুত আমুক তামুক তেনেকুৱা বুলি কৈ আছে। এতিয়া আচলতে এই এতিয়া নীতিকেশ দাস দেই, নীতিকেশ দাস প্ৰকৃততে চাকৰি কৰাৰ কাৰণে যেন পংখী সন্দিকৈক মাৰিছে নেকি? তাৰ বিষয়ত তুমি কি বুলি ক'বা? মানে ৰাইজেতো কৈ আছে চাকৰি কৰা দৰালৈ গৈছিলি, পালিচুত মাৰিলি, আমুক তামুক কৈ আছে। এই ক্ষেত্ৰত তুমি কি বুলি ক'বা? মই এইটো ক'ম ডাইৰেক্টলি ক'বলৈ গ'লে, একচুৱেলি মানুহ হ'ব লাগে। আচ্ছা। আৰু পংখীক যিভাৱে মৰ্মান্তিক এটা ঘটনা, পংখীক যি মতে হত্যা কৰিলে বুলি ডিক্লাৰেশ্যন হৈ গ'ল অলৰেডি। আৰু একচুৱেলি নীতিকেশ দাসে এইটো ডাঙৰ ভুল কৰিছে। আৰু পংখী সন্দিকৈ একচুৱেলি ধন টকা পইচা চাই যোৱা নাছিলে বুলি মই ভাবোঁ। কাৰণ একচুৱেলি ধন টকা পইচা সকলোখিনি নহয়, মানুহৰ ভাল পোৱা বা মনে মিলা এটা ডাঙৰ কথা থাকে, তাৰ ভিতৰি এটা ডাঙৰ সম্পৰ্ক থাকে। সেই সম্পৰ্কটোক লৈ পেলাইহে বিশ্বাস কৰিহে পংখী সন্দিকৈয়ে নীতিকেশ দাসৰ লগত বিয়া হৈছিলে বা ভাল পাই সুখৰ সংসাৰ এখন গঢ়িলে, হয় নাই বাৰু? কিন্তু নীতিকেশ দাসকো যে ধন টকা পইচা আছে বুলি সি
বেয়া বুলি মই ক'বলৈ যোৱা নাই, কিন্তু ধন টকা পইচা নোহোৱা মানুহো এনেকুৱা এটা কাণ্ড কৰিব পাৰে মানে তুমি মানে সেই ক'বলৈ বিচাৰিছা নাই? আচলতে মানুহ হ'ব লাগে, মানৱীয়তা থাকিব লাগে, মানসিকতা থাকিব লাগে। আচ্ছা। আৰু দুখীয়া ল'ৰা এটাও এনেকুৱা কাণ্ড কৰিব পাৰে। আচ্ছা। নোৱাৰে বুলি আমি ক'ব নোৱাৰো। আচ্ছা। আৰু তাতো বহুতখিনি কথা থাকে, আপোনালোকে নিশ্চয় কথাটো অনুসৰণ কৰি আপোনালোকে বুজিব পাৰিব। আচ্ছা। কিন্তু ধনী দুখীয়াৰ লগত কোনো কথা নাই, মৰম ভাল পোৱাটো সঁচা হ'ব লাগে। আচ্ছা। বিশেষকে আচ্ছা। আৰু তাত কোনো সন্দেহ নাথাকে। আচ্ছা। সন্দেহ নথকাৰ এটা সম্পৰ্ক গঢ়ি তুলিব লাগে, যিটো সন্দেহ নাথাকে। আৰু সেই সন্দেহ নথকা এটা সম্পৰ্ক যিজনে গঢ়ি তুলিব আৰু যিজনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থাকিব, সেই সংসাৰখন কেতিয়াও ভাগি নাযায় বুলি মই ভাবো। আৰু পংখী সন্দিকৈ যিটো মৰ্মান্তিক ঘটনা কৰিলে ঘটালে আমাৰ নীতিকেশ দাসে, তেনেকুৱা এটা দ্বিতীয়টো ঘটনা নঘটক তাৰে কামনা কৰোঁ। আৰু পংখী সন্দিকৈৰ নিচিনা এজনী বহুত মানে প্ৰতিভাশীল ছোৱালী, 100% প্ৰতিভা থকা ছোৱালী, আৰু তেনেকুৱা এজন মানে এগৰাকী ছোৱালী আমাৰ অসমত বহুতেই প্ৰয়োজন। যিহেতু আনকো বহুত নলেজ দিয়ে, আনক দুটা কথা শিকাই যাবলৈ তাই প্ৰয়াস কৰে। আৰু যিখিনি ৰাস্তাত তাই গৈ আছিলে, বহুত ভাল ৰাস্তাত গৈ আছিলে বুলি আমি পূৰ্বৰ যিবোৰ ভিডিঅ' তাই চাই পেলাই গম পাইছো। আৰু তাইৰ যি বিহেভিয়াৰ, তাইৰ যি মানে টকিং ষ্টাইল বা বডি লেংগুৱেজ, এইখিনি বিৰাটেই ভাল লাগে। তাই এজনী প্ৰকৃত মানুহ বুলি স্বীকৃতি মই দিয়াটো বাৰু ডাঙৰ কথা নহয়, হাজাৰজনে স্বীকৃতি দিছে যে তাই এজনী ভাল ছোৱালী। আৰু নীতিকেশ দাস এজন ধুৰন্ধৰ বুলি সকলোৱে গম পাইছে। আৰু কিন্তু তেনেকুৱা এজন ব্যক্তি হ'ব নালাগে, যাতে আমাৰ এই ল'ৰাবোৰে নহওক বা মতা মানে বিশেষকৈ পুৰুষ জাতিটোক লজ্জিত কৰা এটা পৰিৱেশ বা ঘটনা সৃষ্টি হ'ব নালাগে আমাৰ পৃথিৱীত। মই সেইটোকে কামনা কৰোঁ। কিন্তু এইটোকে কৈ দিছোঁ যে ধনী দুখীয়াৰ লগত কোনো কথা নাই, কিন্তু এইটোৱে ভাবিব নালাগে, কিছুমানে ভাবি লয় যে মোৰ টকা আছে, মই সকলোখিনি মই কিনিব পাৰোঁ। কিন্তু সকলোখিনি কিনিব পাৰিব, মাইকীৰ বদলি মাইকী কিনিব পাৰিব, আজি বোলে যি লাগে তাকে কিনিব পাৰিব। কিন্তু এটা কথা কিনিব নোৱাৰে, সঁচা শব্দটো কিনিব নোৱাৰে, যিটো ন্যায় শব্দটো কিনিব নোৱাৰে। তেনেকুৱা কিছুমান শব্দ থাকে, বিশ্বাস বোলা বস্তুটো কিনিব নোৱাৰে। এই বস্তুবোৰ টকাৰে কিনিব নোৱাৰে দেই, টকাৰে কিনিব পাৰিব। যিবোৰ 2 নম্বৰী, যিবোৰ তোমাৰ প্ৰলোভন, প্ৰতিশ্ৰুতি, প্ৰতাৰণা, এইবোৰক কিনিব পাৰিব। মিছা প্ৰবঞ্চনা, এইবোৰক কিনিব পাৰিব। কিন্তু সঁচা ন্যায়, সততা, বিশ্বাস, এইবোৰ কাহানিও কিনিব নোৱাৰে। আৰু সেইখিনি কিনিব নোৱাৰাবোৰেই হ'ল ধুৰন্ধৰ। আৰু সেইখিনি প্ৰকাশ পাইছে, আপোনালোকে নিশ্চয় ভিডিঅ'বোৰ চাইছে। আৰু বিশেষ নকওঁ, পংখী সন্দিকৈৰ যিবোৰ ঘটনা ঘটি গ'ল, আৰু তেনেকুৱা এটা ঘটনা যাতে অইন এজনী ছোৱালীৰ লগত বা হ'ব নালাগে, এগৰাকী ব্যক্তিৰ লগত হ'ব নালাগে, তাৰে কামনা কৰোঁ। আৰু একদম অন্তৰৰ পৰা কৈছোঁ, তেনেকুৱাখিনি ঘটনা যাতে ছেকেণ্ড টাইম নহয় আমাৰ অসমখনত বুলি নহয়, পৃথিৱীখনত নঘটক, তাৰে কামনা কৰিছোঁ। সিমানে। তো আপোনালোকেতো আমাৰ মানে ভিনিটিও মানে যোনখিনি মন্তব্য আপোনালোকে শুনিলে, তো মই এতিয়া বায়ে পৰা মানে দুটামান কথা শুনিব বিচাৰোঁ। যিহেতুকে মানে এগৰাকী মহিলা, ঠিক আছে, এতিয়াতো মানে বিবাহ পাশত আবদ্ধ হৈছে, ঠিক আছে। তো মানে মই সুধিব বিচাৰিছোঁ যে বা দেই হ'ল চাওঁ, ধৰি লওক দেই, এতিয়া আপুনিতো এতিয়া বিয়া পাতিছে ভিন দিলে নহয় জানো? ধৰি লওক এতিয়া মানে আমি কিছুমান কথা শুনি থাকোঁ দেই। ধৰি লওক আজি যোনটো যুগ নহয় ন, এইটো যুগত মানে যোনসকল ছোৱালী, এই ছোৱালীসকলে মানে ধৰি লওক দেই, আজি ল'ৰাটোক দেখিবলৈ হেণ্ডচাম হ'ব লাগিব, ধৰি লওক ধন টকা পইচা হ'ব লাগিব, চাকৰি বাকৰি থাকিব লাগিব, ঠিক আছে। তো তেনেকুৱা বিচাৰে। আচলতে এগৰাকী মানে ছোৱালীয়ে কেনেকুৱা ধৰণৰ তাৰমানে দৰালে বিয়া পাতিব লাগে, এইটো মানে আপোনাৰ মানে 2-1 মানে মই মানে জানিব বিচাৰিছোঁ। যিহেতুকে আপোনাৰ এটা এক্সপিৰিয়েঞ্চটো আছে নহয় জানো? নাই, আপুনি মানে যি ভাবে মানে নৰ্মেলি যি মানে কৈ দিয়ক আপুনি, মানে নৰ্মেলকৈ ধৰি লওক মানে মানুহৰ লগত পাতিব লাগে, ধৰি লওক এতিয়া মই কৈছোঁ দেই, এতিয়া নিজে বুলি আমাৰ সেই বাইতে ধৰি লওক মই লাষ্ট কৈছিল বা মই একদম নৰ্মেল ভাষাত বুজাইছোঁ দেই। ঠিক আছে, আপুনি এতিয়া ভিনিটিক মানে যেতিয়া আপুনি যোনটো মুহূৰ্তত ধৰি লওক মানে প্ৰেমৰ মানে ধৰি লওক আপোনালোকৰ আদান প্ৰদান হৈছিল, তো মানে ধৰি লওক ভিনিটিকটো আপুনি কিবা এটা চাই ভাল পাইছে, হয় নহয় ভিনিটি? এইবিলাক একদম ৰিয়েলি হয় নাই? কিবা এটা আপোনাকতো কিবা এটা পাব লাগিব আপোনাৰ মাজত, হয় নাই? নহ'লেতো এনেই বিয়া নাপাতে নহয়, হয় নহয়? কওকচোন। তো সেই বস্তুটোকে ধৰি লওক এজন মানে স্বামী গাত পালে ধৰি লওক মানে সেই মানুহজনৰ কি থাকিব লাগিব বস্তুটো?
এতিয়া ধৰি লওক এতিয়া কাণ্ডটো শুনি গ'লো নহয় জানো এতিয়া চাকৰি কৰিছিলে এতিয়া এজন এতিয়া মানে ধৰি লওক কিছুমানে এনেকুৱা কৈ আছে এই চাকৰি কৰিলে কাৰণে মাৰিলে আমুক তামুক কৈছে আচলতে সি চাকৰি নকৰা হ'লেও মাৰিলে হয় নে নহয় চাকৰি কৰাৰ মতলব নাই হয় নাই লোভ মোহ বোলা বস্তুটো বেছিকৈ আছে যে সেইটোৱে মেইন বস্তুটো তো মই সেয়াই বা মই আমাৰ বাইদেউক অলপ সুধিব বিচাৰিছিলোঁ বাইদেউ কিবা এটা কৈ দিয়ক না মানে ধৰি লওক মানে যিহেতুকে অঁ লগত বিয়া পাতিব লাগে অঁ সেইটো কৈ দিলে নিজৰ কথা নাই তো মোৰ লগত আৰু আমাৰ দুজনমান আছে নিজৰ বুলি তো আমাৰ এইফালে পইচাটো দি দিওঁ কচ কচ দেই মানে ধৰি লওক আমাৰ এইটো ডাইলগ এটা আছে মানে কচ কচ আমি মানে এইটো মানে জমনি আপোনালোকে বেয়া বুলি ভাবিব নালাগে দেই তো এতিয়া এনেকৈ কথা হেৰি এতিয়া তোমাৰ বিয়া বাৰী হ'ল নহয় জানো হয় নহয় হয় নাই এতিয়া ধৰি লওক দেই এতিয়া তুমিও ধৰি লওক ভাল পাই বিয়া পাতিছিলা নে নে সেই এনেকৈ বস্তুটো এৰেঞ্জমেণ্ট মানে কৰি পিনে বিয়া ভাল পাই নাই ধৰি লওক হয় নাই এতিয়া ধৰি লওক মানে তোমাৰ মানুহগৰাকীও তোমাকতো মানে কিবা এটা চাই ভাল পাইছে এতিয়া যোনবিলাক মানে কাণ্ড আমি শুনি আছোঁ দেই ধৰি লওক অন্য এখন ঘৰৰ এগৰাকী ছোৱালীক ধুনীয়াকৈ বিয়া পাতে কৰে মানে ধৰি লওক হাৰাশাস্তি কৰে এতিয়াতো হত্যা পৰ্যন্ত কৰি দিলে আচলতে এই বস্তুটো হ'ব লাগে জানো বাৰু সেইটো একচুৱেলি হ'ব নালাগে এনেকুৱা কি বুলি ক'ব লাগিব এইটো মানে এইটো ভাল পোৱা ক্ষেত্ৰত বা প্ৰেম বিবাহ সেইটো বেলেগ বস্তু তাকেতো সেইটো হ'ল প্ৰেম কৰিলে বিবাহ হয় তাকেতো চবৰে ক্ষেত্ৰত নহয় মানে ধৰি লওক বুজাবুজি থাকিব লাগে নহয় জানো বুজাবুজিটো লাগে প্লাছ আপোনাৰ আৰু এইবোৰ যিবোৰ হৈ গৈছে পংখী ক্ষেত্ৰত এইটো বহুত অন্যায় হৈছে ৰাইট অঁ ধৰি লওক এতিয়া লাষ্টত সুধিব গৈছে এতিয়া নীতিকেশ দাস মানে তাৰ মানে কি শাস্তি হ'লে মানে শাস্তি হোৱা নিচিনা আমাৰ মাজত লাগিব ধৰি লওক কি শাস্তি হ'লে মানে শাস্তি হ'ব মানে তুমি কি শাস্তি হ'লে তুমি হ'লেও মানে ভাল পাবা মানে কি শাস্তি হ'ব লাগিব তাত আৰু শাস্তি পাবনে শাস্তিটো একচুৱেলি পাবই লাগে এইটো আপোনাৰ মই কোৱা বুলি নহয় আপোনাৰ অসমবাসীয়ে তাৰমানে দুখী বুলিয়ে কৈছে আৰু আচ্ছা হয় নাই তাতে কি হ'ল এইটো ভাল এটা শাস্তি পাব লাগে ভাল মানে কি আৰু আপোনাৰ ফাঁচি পৰ্যন্ত দিব লাগে আজিকালিতো ফাঁচিটো বহুত হেৰাই গৈছে পাব্লিক প্লেচত ডাইৰেক্ট শ্বুট কৰিব লাগে নহ'লে ডাইৰেক্ট ফাঁচি দিব লাগে দুটা অপশ্যন আছে আৰু সেইখিনি যদি নকৰে আজিৰ প্ৰজন্মই বহুত আগবাঢ়ি যাব এইখিনি মানে ধুৰন্ধৰ কাম কৰিবলৈ বহুত উৎসাহ পাব দুটা অপশ্যন ফাৰ্ষ্ট ফাঁচি নহ'লে একদম পাব্লিক প্লেচত ডাইৰেক্ট শ্বুট তো মানে আপোনালোকেতো এতিয়া শুনিলে মানে বহুত কেইজনৰ মানে আমাৰ ভিনিটোৰ পৰা মানে দুটামান মন্তব্য ল'লোঁ শ্বুট কৰি দিয়ক মই বেয়া নাপাওঁ ৰাইট তো আমাৰ এইফালে আমাৰ নিতু হৈছিলে ন মানে দুটামান মন্তব্য শুনিলোঁ তো এতিয়া মানে লাষ্টত মানে এনেকুৱা এজন মানে মানুহৰ পৰা মানে দুটামান মন্তব্য মানে জানিব বিচাৰিছোঁ দেই যিহেতুকে আমাৰ মাজত আছে এইফালে আমাৰ দাদাই মইনো কি কওঁ মানে ক'ব লাগিব আপোনাৰতো বিয়া বাৰ হৈ গ'ল বিয়া বাৰটো বিন্দাছ হৈ গ'ল নাই ধৰি লওক আপুনি মানে কেনেদৰে বিয়া পাতিছিলে মানে ভাল পায় নেকি ভাল পাই পিনে চিঠি দিবলৈ নাপালোঁ চিঠি দিবলৈ নাপালে তাৰপিছত মানে আপোনাৰ মানে প্ৰেমৰ যোনটো বস্তুটো যেনেকৈ বিয়া পাতিছিলে আপুনি কাহিনীটো অকণমান কৈ দিয়কচোন নিজৰ বুলি ভাল পাব তাৰমানে নিজৰ বুলি ভাল পাম মানে কি মই ধুনীয়াকৈ ভাল পালোঁ তাৰপিছত আৰু মোৰ বিবাহখন হৈ গ'ল এতিয়া প্ৰায় কেইবছৰমান হৈছে বাৰু এতিয়া ধৰি লওক এতিয়া প্ৰায় 30 বছৰ 30 বছৰ ধৰি লওক এতিয়া ল'ৰা ছোৱালী কি মানে কি কেনেকৈ আছে কি কেনেকৈ মানে ল'ৰা ছোৱালী ল'ৰা দুটাই আচ্ছা এতিয়া মোৰ বোৱাৰী দুজনী ন আচ্ছা এতিয়া গৃহবা চবে সকলোৱে একেলগতে আছে বিন্দাছ আছে হয় নাই মজা তো মানে আচলতে দেই মই খেলটো কৈছোঁ দে আজিকালি যোনবিলাক সংসাৰ আৰু এইসকলৰ যোনসকল সংসাৰ মানে ডিফাৰেঞ্চ হয় নহয় বাৰু 100% হয় নহয় বাৰু ধৰি লওক আগতে মানে যেনেদৰে মানে ধুনীয়াকৈ ইমান মৰম চেনেৰে সংসাৰ চলা থাকে কিন্তু আজিকালি ধৰি লওক মানে এতিয়া এই ক্ষেত্ৰত ক'বলৈ গ'লে ধৰি লওক মোবাইল দেই গম পাইছে নাই এই মোবাইলটোৰ লগত কিবা খেলি মেলি কিবা যোগ হৈ আছে নেকি বাৰু মানে মোবাইল যেনেকৈ মানুহে যে এই মোবাইলটো ভাল লগা নাই চলায় বেলেগ মোবাইল এটা লওঁ তেনেকৈ যেনেকৈ ভাবে মানুহৰ অন্তৰত আচ্ছা ঠিক তেনেধৰণে নিজৰ মাইকীজনীৰ কথাও ভাবে যে এই এজনী মাইকী ভাল লগা নাই আচ্ছা বেলেগ এজনী মাইকী মানে সেই তেনেকুৱা টাইপত ভবা সেইটো নহ'ব সেইটো কম্পালচৰি সেইটো কেতিয়াও হ'ব নোৱাৰে আচ্ছা আপোনালোকৰ দিনত হ'ব নোৱাৰে কিন্তু আজিৰ প্ৰজন্মই কিন্তু এতিয়াতো বেলেগ কথা বাৰু আগত নহ'ব আগতে মোবাইলটো খেলে নাছিলে হয় নাই খেল নাই মোবাইল খেলে নাই মোবাইল এতিয়া খেল নাই আগত আছিলে লাইন ফোন মই চিঠি আপুনি এনে চিঠি দি পালে নাই মই চিঠি দি নাপালোঁ নাপালোঁ তাকে এতিয়া বৰ্তমান খালি মই গৈছোঁ আৰু আনিছোঁ আৰু মজা এতিয়া খালি গৃহবাস পাতি পিনি মজা এতিয়া ধুনীয়াকৈ খাই বৈ আছোঁ আৰু
নিজৰ ঘৰ বুলি এতিয়া বৰ্তমান ভঙা চিঙা ঘৰৰ নিচিনা আগতে এতিয়া ধৰি লওক আপুনি এতিয়া এইটো পংখী সন্দিকৈ আৰু এইটো নীতিকেশ দাস কাহিনীটো আপুনি শুনিছে নাই নে নিউজত পাইছে নাই আপুনি নহয় মানে ধৰি লওক আপুনি ধৰি লওক আমাৰ ছ'চিয়েল মিডিয়াৰ লগত ইমান জড়িত নাথাকে ন ঠিকেই মানে ধৰি লওক গম নাপাব বাৰু তো মানে ইমানখিনি আজি আমি মানে ঘৰুৱাভাৱে মানে ধৰি লওক আমাৰ এইফালে ভেনী আছিলে আমাৰ এজন পাৰ্টনাৰ আছিলে দাদাই মানে ঘৰুৱাভাৱে এনেই আলোচনা এটা কৰিলোঁ আৰু তো আপোনালোকে কি কেনেকৈ কি মানে কি পাইছে গম পোৱা নাই লাষ্ট মানে আপোনালোকক ক'ব বিচাৰিছোঁ দেই ঠিক আছে তো মানে ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিম আৰু তো মানে ধৰি লওক মই ক'ব বিচাৰিছোঁ দেই যিহেতুকে আমি পংখী আৰু মানে ধৰি লওক নীতিকেশ দাসৰ ওপৰত দুই এষাৰ আমি পাতিলোঁ দেই তো এই পতাৰ ক্ষেত্ৰত কিবা মানে ভুল ভ্ৰান্তি হৈ যাবও পাৰে অনিচ্ছাকৃতভাৱে হয় নাই হৈ যাব পাৰে তো আপোনালোকে মানে সেইসমূহ মানে মাৰ্জনা কৰিব ঠিক আছে তাৰ লাষ্টত মানে আমাৰ ভিনিটিপা মানে সামৰণি মাৰিম তুমি মানে মানে তুমি মনৰ পৰা যি কোৱা মানে তোৰ ভিডিঅ'টো সামৰণি মাৰিম আৰু ঠিকে মই এইটোৱে ক'ব বিচাৰোঁ যে আৰু দ্বিতীয়বাৰ কেতিয়াও এনে এটা ঘটনা ঘটিব নালাগে আৰু বিশেষকৈ এইটোও ক'ব নালাগে যে ধনী ল'ৰাইহে এনেকুৱাখিনি ঘটনা কৰিব দুখীয়া ল'ৰাই নকৰিব সেইটো নহয় আচলতে মানুহৰ মানসিকতা এটা মেইন ডাঙৰ কথা আৰু মানুহৰ বহুতখিনি কথা ভিতৰি থাকে আৰু সেই ভিতৰি কথাখিনি মানুহে বুজি পাব লাগে ইজনে সিজনক বুজি পালেহে গম পাব যে প্ৰায় মাইকী মানুহে গম পায় যে মোৰ মতাটো কেনেকুৱা আৰু প্ৰায় মতা মানুহে গম পায় যে মোৰ মাইকীজনী কেনেকুৱা জানিও কিছুমান মানুহে নজনা ভাও জুৰি থাকে আৰু কিছুমান মানুহে নেজানিও বাৰু জনা নিচিনাকৈও কয় কিন্তু এইটোৱে কথা ধনী দুখীয়াৰ লগত কোনো কথা নাই মানুহটো মানুহ হ'ব লাগে আৰু যিখিনি মানৱীয়তা খাতিৰত মানুহে ৰেচপেক্ট কৰিব লাগে ইজনে সিজনক মানে অকল মতা মাইকী বুলি কোৱা নাই প্ৰতিজনক মানে যিদৰে সম্ভাষণ জনাব লাগে সেইদৰে জনোৱাটো মই উচিত বুলি ভাবোঁ আৰু আমাৰ অসমখন বিফলে পৰিচিত মানে বহুত বেয়া ৰাস্তাত গুচি গৈছেগৈ আৰু সেইখিনি ৰাস্তাৰ পৰা ঘূৰি আহক আৰু তেনেকুৱাখিনি ৰাস্তাত গৈ পেলাই আমাৰ অসমখন ধ্বংস কৰা চিন্তা নকৰক যিহেতু আমাৰ অসমত থকা প্ৰতিজন ভাই ভনী আমাৰ নিজৰ ভাই ভনী আৰু প্ৰতিজনে আমাৰ নিজৰ মা দেউতা আৰু সকলোকে আমি শুশ্ৰূষা আৰু সন্মান কৰাটো আমাৰ উচিত আৰু সেইখিনি মতে চলি যাব লাগে আমি সকলো আৰু নজনাজনক আমি দুই এটা কথা কৈ বুজাই দিয়াটো কোনো ডাঙৰ কথা নহয় আৰু আমিও বেছিকৈ জানো বুলি নকওঁ আমিও বহুতখিনি কথা নাজানো আমাকো নজনাখিনি আঙুলি টোৱাই যাতে কৈ দিয়ে যে তোমাৰ এইটো ভুল হৈছে তুমি এইটো কাৰেকশ্যন কৰা আৰু সেইখিনি আমি নথৈ আনন্দিত হ'ম কাৰণ কেলৈ আমি আনে আমাক এডভাইচ দিলে আমি বেয়া নাপাওঁ কেতিয়াও আমাক যে বোলে ৰঘু তোমাৰ এইটো বেয়া হৈছে ভুল হৈছে মই বেয়া নাপাওঁ মানে ধৰি লওক এনেকুৱা ধৰণৰ দেই আমাৰ কিবা এটা ভুল আছে ভুলটো শুধৰাই দিব লাগিব যাতে সেই ভুলটোকে যদি ঐ আমুকে বুলি যদি বেয়া অশ্লীল মন্তব্যৰে মানে দিয়ে তেতিয়া মানে মনটো ভাল নালাগে হয় নাই মানুহৰ ভুল হয় মানুহৰ ভুল হ'ব কমেণ্ট কৰাজনৰ ভুল মানুহৰ ভুল হ'বই মানুহে যদি ভুল নহয় কোনে কৰিব হয় নাই ভুলটো কিন্তু শুধৰাই দিয়াটোহে মানে মেইন মানে মানুহৰ মানে প্ৰধান হেৰি হয় নহয় এতিয়া কিছুমানে এতিয়া ধৰি লওক আমি এতিয়া ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ দেই মানে যোনজনে মানে ভিডিঅ' প্ৰস্তুত কৰিব সেইজনেহে গম পায় চব বস্তু ইজি নহয়তো চব বস্তু ইজি নহয় মানে এনে চাবলৈ বহুত ভাল লাগে হয় না কচোন আজি কিছু লোকে ভাবিব পাৰে যে ভিডিঅ' বোলে এটি ভিডিঅ' কৰিছে টকা পাই আছে হৈছে কিন্তু ভিডিঅ' কৰাটো এটা সৰু কথা নহয় সেইটোৱেতো ক'লো সহজ কথা নহয় সেইটোৱেতো ভিডিঅ'টো আজি জুবিন দাৰ কথা ক'ব পাৰে সি বোলে 10 লাখ টকা লৈ যায় 6 লাখ টকা লৈ যায় কিন্তু 6 লাখ টকা লৈ যায় আৰু কিমান লাখ টকানো তাৰ ঘৰ পায়গে সেইটোতো তেখেতেহে গম পাব সেইটো মই এতিয়া এনে কথা কৈছো দেই এতিয়া জুবিন গাৰ্গ কথা মানে জুবিন গাৰ্গৰ নামটো ওলাওঁতে এতিয়া জুবিন গাৰ্গৰ কথা কৈছে আচলতে জুবিন গাৰ্গ যেতিয়া জন্ম হৈছিল সেই জন্ম হোৱা বা এতিয়া পৰ্যন্ত সেই বস্তুটো চাব লাগিব কিমান ষ্ট্ৰাগল আছে মানে এনে জুবিন গাৰ্গ হৈ যোৱা নাই নহয় তুমি ভাবিছা নেকি এনে হৈ গৈছে নেকি আজি অসমত কিমান কোটি কিমান লাখ মানুহ আছে আৰু তাৰ প্ৰতিজন মানুহে যদি চেষ্টা কৰে তথাপিও জুবিন দাৰ নিচিনা হ'ব নোৱাৰে সেইটো পচিবল নহয় আৰু সম্ভৱ কেতিয়াও হ'ব নোৱাৰে তাৰমানে সেইটোতো আৰু সেইবাবে কৈছো যে চবেই আজি বিকাশ বক্সাৰে নিজৰ মুখখন লৈহে চিনাকি সেইটোতো আজি এইটো বিকাশ বক্সা বুলিহে চিনি পাব আজি মোক ৰুবুনে বুলিয়ে চিনি পাব আজি নিতু বুলিয়ে চিনি পাব প্ৰত্যেকজনৰ নিজৰ ফেচটোক লৈ পেলাই বা প্ৰত্যেকজনৰ নিজৰ চিনাকিটোতহে চিনাকি হ'ব চিনি পাব আৰু সেইবাবে প্ৰত্যেকে নিজৰ যি মানে কৰ্ম সেই কৰ্মক লৈ চিনাকি দিয়াটো উচিত আৰু আনক লৈ পেলাই কিছুমান মন্তব্য কৰিবও নালাগে বাৰু কিন্তু যিটো মন্তব্য কৰে মানুহে ভাবি চিন্তি কৰাটো উচিত আৰু সেইটোৱে ভাবো আৰু দ্বিতীয়টো ঘটনা নঘটক আমাৰ পংখী সন্দিকৈক লৈ বাৰে বাৰে মানে কি 1000 বাৰো কম যিহেতু তাই আমাৰ
অসমৰ ছোৱালী আৰু অসমৰ নহ'লেও মুঠতে এজনী আমাৰ নিজৰ ভণ্টি হয় আৰু ভণ্টি হওক বা বায়ে হওক যিয়ে নহওক কাৰো ক্ষেত্ৰত এনেকুৱা এটা ঘটনা নঘটক তাৰে কামনা কৰিছোঁ আৰু সকলোৱে যাতে নিগেটিভটো এৰি পজিটিভটো গ্ৰহণ কৰক আৰু পজিটিভৰ মতে চলক তাৰে কামনা কৰিছোঁ ধন্যবাদ একদম বহুত ভাল লাগিলে তো মানে শেষত এটাই ক'ব বিচাৰিছোঁ তো আপোনালোকে মানে ধৰি লওক দেই মানুহৰ যোনটো সময় এই সময়টো একদম অমূল্য সময় দেই ধৰি লওক আজিকালি আপোনালোকে জানে 1 মিনিট সময়ো অৰ্থলৈ যাবলৈ দিব নোৱাৰি 1 মিনিট সময় হয় নহয় তো মই ক'ব বিচাৰিছোঁ তো যিহেতুকে আপোনালোকে ইমান পৰে ভিডিঅ'টো চালে এটা লাইক আৰু এটা কমেণ্ট কৰক কাৰণ কেলৈ আপুনি ভিডিঅ'টো চালে তো মই জাষ্ট মই মোৰ নিজৰ মানে মনৰ কথাটো কৈছোঁ দেই এতিয়া ধৰি লওক ময়ো বেলেগৰ ভিডিঅ' চাওঁ দেই এতিয়া বেলেগৰ ভিডিঅ'টো চাওঁ যদি 10 মিনিট ভিডিঅ'টো চালোঁ 10 মিনিট চাই যদি এটা লাইক নকৰোঁ বা কমেণ্ট নকৰোঁ মানে নিজৰ মনটো মোৰ মনটো এনেকুৱা লাগে দেই এই কিবা আধৰুৱা হৈ গৈছে কিবা থাকি গৈছে এনে অনুভৱ হয় তো সেইকাৰণে মই আপোনালোককো ক'ব বিচাৰিছোঁ এটা লাইক কৰক কমেণ্ট কৰক তেতিয়াহে মানে মনটো বেছি ভাল লাগিব আৰু যদি প্ৰথমবাৰৰ বাবে যদি আহিছে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া নিজৰ বুলিও মানে ধৰি লওক ভাই ককাই নহয় জানো একেখন অসমতে বাস কৰিছোঁ একে আমি খিলঞ্জীয়া ভূমিপুত্ৰ নহয় জানো চেনেলটো একদম পূৰা ছাবস্ক্ৰাইব কৰি ল'ব আকৌ আপোনালোকে এইটো নেভাবিব আকৌ দেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কৈছে নিজৰ স্বাৰ্থৰ কাৰণে সেইটো নহয় আচলতে এতিয়া মোক ভিডিঅ' আপোনালোকে মোক ভিডিঅ'টো চাই আছে কাৰণ কেলৈ মোক কিবা এটা আপুনি ভাল পাইছে সেইটো কাৰণে ভিডিঅ'টো এই লাষ্টলৈকে চাইছে মোক কিবা এটা ভাল পাইছে আৰু ভাল পাইছে যদি মোৰ যদি ভিডিঅ'খিনি পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কৈছোঁ দেই তো মই শেষত কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু একদম কাষতে থকা ছাইডত থকা বেল আইকনটো পিটিকি অল কৰি ল'ব দেই তেতিয়া মানে মই দিয়া ভিডিঅ' একদম গহীনত মানে আপোনাৰ একদম পূৰা আগতীয়াকৈ আপুনি পাব আৰু মোৰ উদ্দেশ্য এইটো দেই মানে লক্ষ্য আৰু উদ্দেশ্য এইটো মই যেতিয়া ভিডিঅ' দিম নহয় হ'ব প্ৰথমে কিন্তু আপুনি পাব লাগিব সেইটো কাৰণে মই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কৈছোঁ দেই ধন্যবাদ জয় অসম আৰু এটা কথা কৰিম ঠিক আছে মানে শেষত মানে পটককৈ আমাৰ ভিনিটিয়ে মানে কিবা এটা কম বুলি কৈছে আপোনালোকে ভিনিটি মন্তব্যটো শুনি লওক মই এইটো ক'বলৈ কৈছোঁ যিহেতু আজি নীতিকেশ দাসৰ ভিতৰুৱা স্বৰূপটো কোনেও গম পোৱা নাছিলে বাহিৰা যিখিনি মানে সৌন্দৰ্যখিনিহে দেখিছিলে যে ভাল টকা পইচা আছে আমুক তামুক এইখিনি দেখিছিলে ভিতৰুৱা যি তাৰ ধুৰন্ধৰ বা ৰাক্ষস ৰূপী ৰূপটোতো কোনো দেখা নাছিলে নহয়নে আৰু ঠিক তেনেধৰণে আজি মই বিকাশ বক্সাৰ কথা ক'ম ডাইৰেক্টলি বিকাশ বক্সাৰ ভিডিঅ' যেতিয়া বিকাশ বক্সাৰ কথাই ক'ম বিকাশ বক্সাই কথা কোৱা যিখিনি সুৰ সঞ্চয় হয়তো হাজাৰজনে ভাল নেপাব পাৰে দেই 100% হাজাৰজনে ভাল নেপাব পাৰে কিন্তু তেখেতক আহি একদম সাক্ষাৎ আহি যিজনে লগ কৰিব তেখেতেহে আমাৰ বিকাশ বক্সাৰ অন্তৰখন বুজি পাব আৰু মানে তেখেতৰ বডি লেংগুৱেজ টকিং ষ্টাইল এইখিনি বেলেগ আৰু অন্তৰখন বহুতেই বেলেগ আৰু তেখেতক মই নিজৰ খোলালি বুলি মই গৌৰৱ কৰিবলৈ যোৱা নাই কিন্তু তেখেতক কিবা এটা ভাল লাগে কাৰণেহে আজি মই নিজেই মাতিছোঁ মোৰ শহুৰ বাৰীখনলৈ মাতিছোঁ আজি তেখেতকো বোলো এসাঁজ খাওঁ আৰু লগতে তেখেতৰ ঘৰত গৈও আমি এসাঁজ খামগৈ আৰু সেইবাবে আজি কৈ থলোঁ বিকাশ বক্সাৰক যিসকল ব্যক্তিয়ে অকণমান অশ্লীল মন্তব্য কৰে বা দেখিলে মানে কিছুমানৰ চেণ্টিমেণ্ট হৈ যায় সেই লোকসকলক মই কৈছোঁ বিকাশ বক্সাৰ এজন তেনেকুৱা ব্যক্তি নহয় বিকাশ বক্সাৰ এজন খুব মানে বেলেগেই ব্যক্তি যিজনক আপোনালোকে সাক্ষাৎ কৰিলেহে গম পাব যে বিকাশ বক্সাৰ এজন কেনেকুৱা ব্যক্তি তো নিজৰ বুলি মানে ভিনিটিয়ে মানে যোনখিনি প্ৰশংসা কৰিলে মানে ফুলিয়ে কৈছোঁ মানে এনেকুৱা দেই মই কথাটো ক'লো দেই ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ মানে ডিফাৰেঞ্চ তো সেইটোৱে ক'লোঁ মানে মই নিজকে বা নিজে গৌৰৱ কৰা নাই মই ভাল বুলি মই কিন্তু বেয়া আকৌ দেই মই এইটোৱে কৈছোঁ আপোনালোকক মই বেলেগ বেয়া যোনে লগ পাব ওচৰত পাব সি গম পাব কিন্তু মই বেয়া দেই মই আপোনাক ভাল বুলি কোৱা নাই মই বেলেগ বেয়া নে কি কয় নাই সেইটোৱে নিজে ভাল বুলি কোৱাটো কেতিয়াও উচিত আৰু মই এটা কথা মই ক'বলৈ গৈছোঁ কিহৰ বাবে কিছুমান কমেণ্ট মই দিয়া দেখোঁ তোমাক কিছুমানে অকণমান অশ্লীল মন্তব্যও কৰে আৰু সেইবাবেহে মই কথাষাৰ কৈছোঁ যে বিকাশ বক্সাৰ কেনেকুৱা মই লগ পাই মই বুজি পাইছোঁ আজি এবাৰ দুবাৰ লগ পোৱা নহয় আজি বহুত কিবাৰে লগ পাইছোঁ কিন্তু সেইবাবেহে মই গম পাইছোঁ যে আজি বিকাশ বক্সাৰ এজন মানে বেলেগ ধৰণৰ ব্যক্তি যিজনৰ মুখেৰে বেলেগ শব্দ প্ৰকাশ হয় কিন্তু অন্তৰেদি বেলেগ এটা ফিলিং তেখেতৰ উদয় হয় সেই ফিলিংখিনিক লৈ পেলাইহে মই ভাৱ ধাৰণাখিনিক লৈ পেলাইহে আপোনালোকক এতিয়া বস্তুটো দেই এতিয়া কমেণ্টৰ কথা কওঁতে দেই এতিয়া ধৰি লওক দেই এতিয়া তোমাৰ যে চকু যদি ভাল তুমি পোহৰ দেখিবা হয় নহয় কোৱাচোন তুমি তোৰ ধুনীয়া পোহৰ দেখিবা হয় নাই তোমাৰ যদি চকুটা বেয়া হয় নাই তুমি আন্ধাৰ দেখিবা হয় নহয় কোৱাচোন ঠিক তেনেদৰে যাৰ মানে মানসিকতাটো যেনেকুৱা সি তেনেকুৱাই মন্তব্য দিব হয় নহয় বাৰু একদম তেনেকুৱা কথা মানে সেইটো কাৰণে মই মানে কমেণ্টৰ লগত মানে ইমান এটা মই মানে হেৰি কৰি নাথাকোঁ কিন্তু কমেণ্টৰ লগত নীতিকেশ দাস আৰু
আৰু এই পংখী সন্দিকৈৰ লগত এই কমেণ্টবোৰৰ লগত কিছুমান সম্পৰ্ক আছে বুলি মই কৈছোঁ। এতিয়া যিহেতু কৈ গ'ল বিকাশ বক্সাৰে যে যিসকলৰ চকুৱে নেদেখে সেইসকলে আন্ধাৰে দেখিব, যিসকলৰ চকু আছে সেইসকলে পোহৰে দেখিব। আৰু সেইবাবে ক'লোঁ যিসকলৰ অন্তৰকেইখন চফা সেইসকলে ভাল এটা ৰাস্তাই দেখিব বা পজিটিভ ফিলিঙে কৰিব, আৰু যিসকলৰ বেয়া মন আৰু সেইসকলে নিগেটিভ ফিলিঙে কৰিব। সেইবাবে ক'লোঁ আপোনালোকে নিগেটিভ ফিলিং কৰিবলৈ বাদ দিয়ক, পজিটিভ ফিলিং কৰক সদায়, আৰু সদায় পজিটিভত যাওক, নিশ্চয় এদিন ভাল দিন আহিব। ধন্যবাদ ভিন্দি, ধন্যবাদ। তই ভিডিঅ'টো ইমানখিনি সামৰণি মাৰিলোঁ, হয়তো ভিডিঅ'টো অলপ দীঘলীয়া হৈ গ'ল, তো আপোনালোকে বেয়া চেনে নাপাব আৰু দেই। ঠিক আছে, হ'ব দিয়ক, মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ আপোনালোকক। ধন্যবাদ।